হরি গোবিন্দ নারায়ণ ওরা नारायण नारायण ओके ओ हरि राम बाबा ओ हरि राम ब्रह्म नामो ब्रह्म रूपी सनातन हरे अवतार रकारण नारायण जय हरि गोविंद नारायण राम राम तो जुनाबी कमलाता जुनाबी कमलाता ब्रह्मा हुईला जाता ओ हरि राम हवा आज আমার বৈকুণ্ঠপুরী তাহি উপস্থিত হয়েই জগতৰ হত্যা কৰ্তা কমলাক্ষ দেৱ নিৰঞ্জন আৰু লগতে আই ভগৱতীৰ কিন্তু সাক্ষাততে আমি পাইছো দৰিক হে ভকতৰ ভয়হাৰী কমল লোচন হে আই ভগৱতী দূৰে সুৰে সত্যন্য শৰণত নিত্যি নাৰদৰ হসদ্র গৌতি পনিপাত সাগরে পরিবার উঠা উঠা নারদ তুষ্ট মই তোমার ভক্তি কীর্তন নারায়ণ বাড়ি আছো কিবা উদ্দেশ্যলৈ আগমন মোৰ সমীপ নারায়ণ চলনাকারী সঁচাকৈ কিন্তু নারায়ণ দেখিছো একেবাৰে চলনাত পাই উদ্দেশ্য মাত্ৰ এটাই দুয়োৰে সত্যন্য চৰণ যুগল একেলগে হোৱা দৰিক অৱশ্যে দয়াময়ৰ কৃপাত কিন্তু আমাৰ এই আশা অৱশ্যেই হৈছে পূৰণ কিন্তু কিন্তু প্রভু আজি নুকুজি মত্যর মানব কিংবা স্বর্গর দেবতা সমাজে তোমার এই অপূর্ব নামর মহিমা অন্যায় অহংকার অত্রয়াকে সলাবলা দিছে ইমানতে দুষ্টকে বিনাশ কৰি শান্তি ৰাজ্য স্থাপন কৰি প্ৰকাশ কৰিব নিবিচাৰানে তোমাৰ অপূৰ্ব নামৰ মহিমা মোৰ উদ্দেশ্য
উদ্দেশ্য সেয়াই দেৱৰী নারায়ণ নারায়ণ দুষ্টক দমন আৰু শান্তক পালন কৰাই মোৰ প্ৰধান উদ্দেশ্য আৰু সেইকাৰণেই মই ভিন্ন সময়তে ভিন্ন অৱতাৰ ৰূপে সকলোকে দমন কৰি আহিছোঁ বাৰু দেৱৰী প্রভু সময়ত তুমি সকলো বুজিব পাৰিবা এতিয়া যোৱা নিজ কৰ্তব্যতে মনোগ্ৰহ আজি হে জনম সম্পলিলো আমি পবিত্র করিলা তুমি কুলস্বামী নকরা ভকত জাত কৌতি পুরুষর মিলুক ভাগে কৌতি পুরুষর মিলুক ভাগ এই কমলাক্ষ দেব নিরঞ্জন হে আই ভগবতী দুইরে শরণত পুনঃশ্রবার হসদ্র প্রণিপাত জনাই এবে তাকে শঙ্খ শুক্র ধরান বিষ্ণু শ্যামলন পীতবাস সমহ কৌস্তুভা বনমালা বিভূষিতা 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 ओम बीस रूपेश्वर हर जसी पद्मे पद्मा लये शुभे सर्विता महिमगते महालक्ष्मी नमस्तुते 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 অমিয়া মাধুরী ও হরি মোরে হরি মোরে হরি ওরা তুলা সরণে অনুপুরা বাজিছে নজো নজো না ধনী নজো নজো ধনী নারায়ণ এখানে মাধব
মই দেৱৰীৰ কণ্ঠস্বৰ তেওঁ হয়তো আমাৰ ফালে কাহিব লাগিছে গতিকে চোৱা তেওঁকে সন্মানেৰে আগুৱাই আমি চিনো তোমার কায়া মিশিনো তোমার কায়া এ তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বরা সদা সদা জগতর তুমি কে সদা জয় হোক দেবগণ জয় হোক প্ৰণাম দেৱৰী তথস্য দেৱৰীৰ পদধূলা পাই ধন্য হ'ল আজি দেৱতম দেৱতা আৰু কওকচোন দেৱৰী আছে জানো কিবা নতুন সংবাদ সংবাদ হয় সংবাদ 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 পুৰন্দৰ বৰ্তমান অনা নাই মই তেনে কোনো নতুন সংবাদ কিন্তু কিন্তু কি ভৱিষ্যত বাণী এটাহে থাপ মাৰি বুটলি আনিছো মই সুদূৰ পৰতৰ পৰা আনিদত্ত ভয়ংকৰ হিৰণ্যকশিপ আৰু তেওঁৰ এই সহোদৰ ভাতৃ হিৰণ্যাক্ষৰে ভৱিষ্যত কিন্তু আতংকৰ কৰিছে সূচনা প্ৰলয়ৰ ভীষণ গৰ্জনে কৰিছে দুইজনে বিশ্বজয়ৰ পৰিকল্পনা গতিকে দেৱৰী হা দানৱৰ নিষ্ফলিতচ্ছন দেৱগণ দানৱৰ নিষ্ফলিতচ্ছনতে দেৱতাৰ ভৱচন কিবা অপকাৰ 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 তাতে আকৌ নাৰায়ণ তাতে আকৌ দেৱতাৰ অপকাৰ দেৱতাৰ অপকাৰ পুৰন্দৰ সঁচাকৈ কিন্তু হাঁহি উঠে তুমি তোমাৰ মুখৰ বচন তুমি কোৱাচোন বাৰু হেৰা সহজ সৰল দেৱৰী বিশ্ব বৈৰী হৈ যদি দুইজন দৈত্যবীৰ বিশ্বৰ বুকুৰ পৰা ৰব জানো তোমাৰ এই অমৰাৱতীপুৰ ভিতৰত শুনা হেৰা সহজ সৰল বচন আৰু যত মানে আছা অমৰ মন্দৰী স্বৰ্গমৈত্য আকাশ পাতাল নাগ নৰ যক্ষ বক্ষ কিংবা গন্ধৰ্ব কিন্নৰ সকল লোকে কিন্তু লক্ষ্য কৰি অচিৰতে প্ৰলয়ৰ বেগেৰে প্ৰৱেশিব লাগিছে হিৰণ্যাক্ষ গতিকে বিধিমতে অনতি পলমে ইয়াৰ কিন্তু কিবা এটা কৰা প্ৰতিকাৰ নহলে যে ধ্বংস হব তোমাৰ এই অমৰাৱতীপুৰ আৰু ধ্বংস হব দেৱতাৰ ভৈক্য বসুন্ধৰা এটি পলকতে স্বৰ্গয় অতিথির কামনাই তো স্বর্গর সিংহাসন অতিথির কামনাই তো স্বর্গর সিংহাসন অস্ত্রে হস্তে সুসজ্জিত হোমা দেৱ
দেবতা বহুত উপায় দিছ উপায় উপায় দেবতা উপায় 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 করতে বলি কি নোৱাৰা কৰিব যদি দানৱ নিধন তেন্তে কি কৰিম বুলি ভাবিছ দেৱ পুনন্দ নাৰায়ণৰ পাখে যোৱা নাৰায়ণৰ পাখে যোৱা দিব সমিধান স্বৰ্গৰ অমীয়া মাধুৰী নৃত্য প্ৰতিযোগীসকলৰ কেৱল চাই থাকিলে নহয় প্ৰত্যেকজন দেৱতা কিন্তু সদায় যুদ্ধৰ কাৰণে দেবগণ আমি ওই তোমাকে দেবরে কি কথা এতে বিলম্বন নয় প্রয়োজন বলো চল আমি নিষ্ঠা